বড়ো মানুহে যদি 1932 পৰা বড়ো আন্দোলন কৰি 35 লাখ মানুহে বড়োলেণ্ড দাবী কৰিব পাৰে তেনেহ'লে 1,40,00,000 মিয়া মানুহে মিয়ালেণ্ডো দাবী কৰিব পাৰে। এতিয়া কৈছে তেখেতসকলে আমি 1,40,00,000 মিয়াই বোলে একত্ৰিত হৈ মিয়ালেণ্ড দাবী কৰিব বিচাৰিব। সেয়া অতি দুৰ্ভাগ্যজনক লজ্জাজনক কথা। একাংশ বাংলাদেশীৰ ৰক্ষকে যেনেধৰণে তেওঁলোকৰ গা বিচাৰি ডকাতি ডাকিছে, তেওঁলোকে যেনেধৰণে পগলাৰ দৰে আচৰণ কৰি আবুল তাবুল বকিছে, অসমৰ মুখ্যমন্ত্ৰীগৰাকীক চুচৰাই আনিম বুলি কৈছে, মই ভাবোঁ ই এক গৰিহণাৰ যোগ্য, ধিক্কাৰযোগ্য, অতি ধিক্কাৰ আৰু গৰিহণাৰ কথা কৈছে। আৰু আমি আগতেও কৈছোঁ যে বীৰ লাচিত থানাৰ আমাৰ স্পষ্ট কথা যে আমি বীৰ লাচিত থানাই কোনো হিন্দুৰ বিৰোধী নহয়, আমি কোনো মুছলমানৰ বিৰোধী নহয়, আমি অবৈধ বাংলাদেশীৰ বিৰোধী, অবৈধ বিদেশীৰ বিৰোধী। আৰু চৰকাৰে শেহতীয়াভাৱে অসমৰ PGR, VGR আৰু জলাশয়সমূহ মুকলি কৰাৰ, অবৈধভাৱে দখল কৰি ৰখা যিসমূহ ভূমি বেদখলমুক্ত কৰিবৰ বাবে যি কঠোৰ পদক্ষেপ লৈছে, এই পদক্ষেপক আমি সঁহাৰি জনাইছোঁ। এইটো আমাৰ দীৰ্ঘদিনীয়া দাবী আছিল যে চৰকাৰী ভূমিসমূহ অবৈধ বাংলাদেশীয়ে, অবৈধ বেদখলকাৰীয়ে যেনেধৰণে সন্দেহযুক্ত মানুহে ক্ৰমাগতভাৱে তেওঁলোকে দখল কৰি গৈছে, ইয়াৰ বিৰোধিতা আমি পূৰ্বৰ পৰাই বীৰ লাচিত থানাই কৰি আছিলোঁ যে এইসমূহ চৰকাৰী ভূমি আমাৰ খিলঞ্জীয়া যুৱকসকলে তাতে কাম কৰিব, তাতে তেওঁলোকে সংস্থাপন তেওঁলোকে পাব। কিন্তু তেওঁলোকে অবৈধভাৱে দখল কৰা যিসমূহ ভূমি সেইসমূহ উচ্ছেদ কৰাৰ পিছত একাংশ বাংলাদেশীৰ ৰক্ষকে যেনেধৰণে তেওঁলোকৰ গা বিচাৰি ডকাতি ডাকিছে, তেওঁলোকে যেনেধৰণে পগলাৰ দৰে আচৰণ কৰি আবুল তাবুল বকিছে, অসমৰ মুখ্যমন্ত্ৰীগৰাকীক চুচৰাই আনিম বুলি কৈছে, মই ভাবোঁ ই এক গৰিহণাৰ যোগ্য, ধিক্কাৰযোগ্য। আৰু অসম পুলিচে ইয়াৰ এক তাৎক্ষণিকভাৱে এনেকুৱা ধৰণৰ যিসকল অসম বিদ্ৰোহী, যিসকল অসমক মানে হত্যা কৰিব পৰা, অসমক ধ্বংস কৰাৰ যি কূটকৌশল ৰচনা কৰিছে, এইসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। এনেধৰণে যদি কঠোৰ ব্যৱস্থা, দৃষ্টান্তমূলক ব্যৱস্থা নলয়, তেতিয়াহ'লে আগলৈও এনেকুৱা ধৰণৰ বাংলাদেশীৰ ৰক্ষকসকলে কিন্তু অসমৰ খিলঞ্জীয়াৰ ওপৰত, অসমৰ মুখ্যমন্ত্ৰীৰ ওপৰত অনাগত দিনত যে মন্তব্য আগবঢ়াই যাব, এইটো কিন্তু অসমৰ কাৰণে, খিলঞ্জীয়া মানুহৰ কাৰণে অতি দুৰ্ভাগ্য কথা হ'ব। গতিকে আমি অসম পুলিচ আৰু আৰক্ষী DGP প্ৰধান ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ যে যিজন ব্যক্তি এনেকুৱা ধৰণৰ কটু সমালোচনাৰ, কটু বাক্যৰে মুখ্যমন্ত্ৰীজনক ধিক্কাৰ, গৰিহণাৰ যোগ্য কথা কৈছে, তেওঁক চুচৰাই আনিব লাগে আদালতলৈ আৰু কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদান কৰিব লাগে। অতি দুৰ্ভাগ্যজনক কথা যে অসমীয়াৰ, এইখন অসম খিলঞ্জীয়া বিভিন্ন জাতি জনগোষ্ঠী মানুহৰ সৰ্বকালৰ বাবে তেওঁলোকৰ ক্ষমতা, তেওঁলোকৰ অধিকাৰ সুৰক্ষা সুনিশ্চিত হ'ব লাগিব। আৰু এইখন অসমত কেতিয়াৰ পৰা মিয়ালেণ্ড হ'ল আৰু কোনে মিয়ালেণ্ড দিব? আৰু যদিহে তেওঁলোকে সংঘাত কৰিব বিচাৰিছে, যুদ্ধ কৰিব বিচাৰিছে, বীৰ লাচিত থানাই সন্মুখ সমৰলৈ সাজু আছে, সন্মুখ সমৰত তেওঁলোকৰ সৈতে অৱতীৰ্ণ হ'ব। কোনো কাৰণতে অসমত এনেকুৱা ধৰণৰ কূটকৌশল ৰচনা কৰা, অসম ধ্বংস কৰা কাৰ্যত কেতিয়াও লিপ্ত হোৱা ধৰণৰ পন্থা আমি বীৰ লাচিত থানা হ'বলৈ নিদিওঁ। প্ৰয়োজন সাপেক্ষে যুদ্ধ হ'ব, সংগ্ৰাম হ'ব। এই সংগ্ৰাম খিলঞ্জীয়া ৰাইজ আৰু বীৰ লাচিত থানাই ল'ব। কোন আহে মিয়ালেণ্ড ল'বৰ কাৰণে, আগবাঢ়ি আহিবৰ কাৰণে আমি প্ৰত্যাহ্বান জনাইছোঁ। আচলতে এই সন্দেহযুক্ত লোকসকলে অসমৰ ভূগৰ্ভত থাকি অসমীয়া খিলঞ্জীয়া মানুহৰ আধিপত্য থকাই অসমত চৰকাৰী ভূমি, বেচৰকাৰী ভূমিবোৰ দখল কৰি তেখেতসকলে যে এক অসমীয়া মানুহখিনি, খিলঞ্জীয়া মানুহখিনি সংখ্যালঘুত পৰিণত কৰি তেখেতসকলক শোষণ কৰিবলৈ যে এক পৰিকল্পনা ৰচনা কৰিছিলে, এই কথাষাৰ আজি জল পলপকৈ ওলাই পৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চলোৱা যি উচ্ছেদ অভিযানক আমি বীৰ লাচিত থানা অসম বা অসমৰ খিলঞ্জীয়া জনগণে কিয় সমৰ্থন কৰিছে, সেই কথাষাৰ যে অসমৰ ৰাইজে মৰ্মে উপলব্ধি কৰিছে। হিমন্ত বিশ্ব শৰ্মাই বাৰে প্ৰতি কাষা কথা কৈ আছে যে তেখেতসকলে এইসকল লোকে, সন্দেহজনক লোকসকলে অসমত আহি অসমীয়া চৰকাৰী PGR ভূমি দখল কৰি ইয়াত মৌলবাদী চিন্তা চৰ্চাই পোখা মিলি সাম্প্ৰদায়িক বিয়পাব বিচাৰিছে। এই কথাষাৰ আজি ওলাই পৰিছে। আজি লখিমপুৰ চিংচুক গাঁৱত যেতিয়া উচ্ছেদ হৈছিলে, তেতিয়াও এজন মানুহে কৈছিলে যে অসমীয়া মানুহক যদি উচ্ছেদ কৰা নহয়, তেতিয়াহ'লে আমি হাতেৰে দাওলৈ ওলাই যাম। এনেকুৱা ধৰণৰ ভয়ংকৰ কথা কৈছে। আৰু এতিয়া কৈছে তেখেতসকলে আমি 1,40,00,000 মিয়াই বোলে একত্ৰিত হৈ মিয়ালেণ্ড দাবী কৰিব বিচাৰিব। সেয়া অতি দুৰ্ভাগ্যজনক, লজ্জাজনক কথা। অসম আৰক্ষীয়ে এই পৰ্যন্ত তেখেতক গ্ৰেপ্তাৰ কৰা নাই বুলি আমি খবৰ পাইছোঁ। গতিকে DGP মহোদয়, আপোনাৰ যদি সৎ সাহস আছে, এই এনেকুৱা ধৰণৰ সন্দেহজনক পাবত গজা মানুহক গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি ব্যৱস্থা প্ৰদান কৰক। অন্যথা কিন্তু বীৰ লাচিত থানা অসমৰ খিলঞ্জীয়া ৰাইজক একত্ৰিত কৰি এইসকলৰ বিৰুদ্ধে কিন্তু বিয়াৰ এক প্ৰতিবাদী কাৰ্যালয় ল'বলৈ হাতত বাজি থাকিব। আচলতে সেইসকল তেখেতসকলৰ মন মগজু পঢ়া শুনা নাই। তেখেতসকলৰ মূৰৰ বিকৃতি ঘটিছে। তেখেতসকলৰ চিন্তা খালি গ'লে মৌলবাদী। তেখেতসকলে কেৱল চিন্তা মৌলবাদী, কেৱল সন্ত্ৰাসবাদী কাৰ্যকলাপ বিয়পা, জেহাদী কাৰ্যকলাপ বিয়পোৱা, সেয়ে তেওঁলোকৰ মৌলবাদী চিন্তা চৰ্চা। আজি চাওক, লখিমপুৰ জিলা বা অসমৰ বিভিন্ন ঠাইত যিসমূহ সংখ্যালঘু অধিপত্য লোক আছে, ঠাই আছে, তাত তেখেতসকলে কি কৰিছে, চোৰাং বেপাৰী, ড্ৰাগছৰ বেহা, অসামাজিক কামত তেখেতসকল জড়িত। আৰু তেখেতসকলে কি কৰে, স্থানীয় লোকসকলক তেখেতসকলে বিভিন্ন ভয় ভাবুকেৰে
মাটিসমূহ দখল কৰাৰ চেষ্টা চলাই থাকে আজি লখিমপুৰত খিলঞ্জীয়া মুছলমান লোকো একত্ৰিত হৈছে আজি সমগ্ৰ অসমত খিলঞ্জীয়া মুছলমান লোক সকলো একত্ৰিত হৈছে দেখিছে তেখেতসকলৰ এইসকলৰ সন্দেহযুক্ত লোকৰ কাৰণে খিলঞ্জীয়া মুছলমানসকলৰ যে ভয়ত শংকিত হৈছে বা তেখেতসকলৰ সংস্কৃতি ভাষা কলা কৃষ্টি বিপদত পৰিছে গতিকে এই কথাখিনি সকলোৱে উপলব্ধি কৰিছে গতিকে এজন মুখ্যমন্ত্ৰীক অপমান কৰা মানে সমগ্ৰ অসমবাসীক অপমান কৰা সমগ্ৰ অসমীয়া খিলঞ্জীয়া মানুহক অপমান কৰা মুখ্যমন্ত্ৰীজনে অসমক প্ৰতিনিধিত্ব কৰে গতিকে অসমীয়া মানুহক তেওঁ অপমান কৰিছে গতিকে কোনো কাৰণতে এনেকুৱা ধৰণৰ কথা আমি গ্ৰহণযোগ্য ক'ব নোৱাৰোঁ আজি চুচৰাই আনিম কিবা কৰিম এনেকুৱা ধৰণৰ বিৰূপ মন্তব্য প্ৰকাশ কৰিছে আৰু এইসকলক সাহস কিন্তু এছাম কিন্তু অৰাজনৈতিক পাবত গজা সংখ্যালঘু নেতাৰ কাৰণে হৈছে কিছুমান ৰাজনৈতিক পাবত গজা নেতাৰ কাৰণে এনেকুৱা এইসকলে সাহস পাইছে গতিকে সেইসকল নেতা বা ৰাজনৈতিক নেতাকো এটা কথা খুব স্পষ্টকৈ কৰিব বিচাৰিছোঁ ৰাজনীতি কৰক যদি অসমৰ খিলঞ্জীয়া মানুহক যদি সুৰক্ষিত ভৱিষ্যতৰ কথা চিন্তা কৰি ৰাজনীতি কৰক কিন্তু অবৈধ বাংলাদেশী এনেকুৱা ধৰণৰ দুষ্কৃতিকাৰীক যদি সুৰক্ষা দিবৰ কাৰণে ৰাজনীতি কৰে কিন্তু আপোনালোকক পুলি পোখাই কিন্তু ব্ৰহ্মপুত্ৰ উটাই দলিয়াই দিবলৈ ব্যৱস্থা গ্ৰহণ কৰিম আমি